নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ 259 বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা শুকুৰবাৰে একেদিনাই সৰ্বাধিক 49 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে কৰোনা সংক্ৰমণৰ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে তিনিচুকীয়া টুইটাৰ যোগে কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 198 জন আক্ৰান্ত লোক আৰোগ্য লাভ কৰিছে 54 জন আক্ৰান্ত আৰু ইতিমধ্যে মৃত্যু ঘটিছে 4 জন আক্ৰান্ত লোকৰ নিজ নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 3 জন আক্ৰান্ত পুনৰ জনাও যে 259 বৰ্তমান বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা শুকুৰবাৰে একেদিনাই সৰ্বাধিক 49 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে কৰোনা সংক্ৰমণৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল তিনিচুকীয়া টুইটাৰ যোগে জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বৰ্তমান চিকিৎসাধীন 198 জন আক্ৰান্ত লোক আৰোগ্য লাভ কৰিছে 54 জন আক্ৰান্ত লোকে ইতিমধ্যে মৃত্যু ঘটিছে 4 জন আক্ৰান্তৰ নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 3 জন আক্ৰান্ত আৰু তিনিচুকীয়াত প্ৰথমজন কৰোনা ৰোগী চিনাক্ত কৰা হৈছে কৰোনা পজিটিভ ধৰা পৰা যুৱকজনৰ নাম হৈছে শুভঙ্কৰ দহুতীয়া বহিৰাজ্যৰ পৰা অহা শুভঙ্কৰ দহুতীয়া মানধনিয়া ভৱনত কোৱাৰেণ্টাইনত আছিল আক্ৰান্ত ৰোগীজনৰ ঘৰ ঢলাত বুলি জানিব পৰা গৈছে ইতিমধ্যে ৰাজ্যখনত কৰোনা সংক্ৰমণৰ ন স্থান মানচিত্ৰত সোমাইছে এবাৰ তিনিচুকীয়াত প্ৰথমজন কৰোনা ৰোগী চিনাক্ত কৰা হৈছে কৰোনা পজিটিভ ধৰা পৰা যুৱকজনৰ নাম হৈছে শুভঙ্কৰ দহুতীয়া বহিৰাজ্যৰ পৰা অহা শুভঙ্কৰ দহুতীয়া মানধনিয়া ভৱনত কোৱাৰেণ্টাইনত আছিল আক্ৰান্ত ৰোগীগৰাকী ধৰাৰ বুলি জানিব পৰা গৈছে তেওঁ ৰেলেৰে আহিছিল চেন্নাইৰ পৰা আৰু চেন্নাইৰ পৰা অহাৰ পিছতে তেওঁ বাছেৰে গৈছিল যোৰহাটলৈ আৰু বাছেৰে যোৱাৰ পিছতে যোৰহাটত তেওঁ প্ৰথম টেষ্ট কৰাৰ পিছতে তেওঁ ইতিমধ্যে চিনাক্ত কৰা হৈছে বৰ্তমান মানধনিয়া যি ভৱন আছিল মাকুমৰ তাত ৰখা হৈছিল আৰু তাৰপিছতে বৰ্তমান ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে এইগৰাকী যুৱকক আৰু ইতিমধ্যে আমি জনাইছোঁ যে অসমত বৰ্তমান 259 বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা সমান্তৰালভাৱে আমি জনাওঁ যে শুকুৰবাৰে একেটা দিনতে সৰ্বাধিক 49 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে কৰোনা মানচিত্ৰৰ অন্তৰ্ভুক্ত হৈছে এতিয়া তিনিচুকীয়া জিলা আৰু ইতিমধ্যে বহিৰাজ্যৰ পৰা অহা প্ৰায় সংখ্যক লোকৰ শৰীৰতে এতিয়া দেখিবলৈ পোৱা গৈছে মহামাৰী কৰোনাৰ অৱস্থিতি আৰু য'ত ইতিমধ্যে ইজনৰ পিছত সিজন আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে য'ত ইতিমধ্যে আমি জনাইছোঁ যে বহিৰাজ্যৰ যিসকল লোক আহিছিল আৰু কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সেইসকল লোকে বেছিকৈ আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ বাহিৰে অসমত 8 বা 9 জনহে এনে ৰোগী আছে যিসকলৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই কিন্তু বেছি সংখ্যক লোকে আহিছিল বহিৰাজ্যৰ পৰা অৰ্থাৎ তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী আছিল বা তেওঁলোক বহিৰাজ্যলৈ গৈছিল বা তাৰ পৰা আহিছিল তাৰপিছতে কোৱাৰেণ্টাইন চেণ্টাৰত থকাৰ পিছত তেওঁলোকৰ শৰীৰত এয়া কৰোনা ভাইৰাছ ধৰা পৰিছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে তিনিচুকীয়াত বৰ্তমান আন এগৰাকী চিনাক্ত কৰা হৈছে তিনিচুকীয়াৰ কিন্তু তেওঁক ৰখা হৈছিল মাকুমৰ ভৱনত এটা কোৱাৰেণ্টাইন চেণ্টাৰ তেওঁ আছিল আৰু তাৰ পিছত এতিয়া তেওঁৰ শৰীৰত COVID-19 ধৰা পৰাৰ পিছতে ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁক প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ বাবে আৰু ইতিমধ্যে খুব 24 বছৰীয়া তেওঁ যুৱক আছিল আৰু আনহাতে যিগৰাকী ডিব্ৰুগড়ৰ এগৰাকী যুৱতী ধৰা পৰিছে 27 বছৰীয়া গতিকে খুব কম বয়সৰ এনেধৰণৰ ৰোগী দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কোনো ধৰণৰ লক্ষণ নাই ইতিমধ্যে চিকিৎসকে জনাইছে যে কোনো ধৰণৰ লক্ষণ নথকা এনেসকল ৰোগী অতি শীঘ্ৰেই আৰোগ্য লাভ কৰিব অৰ্থাৎ তেওঁলোক সুস্থ হৈ পৰিব গতিকে চিন্তাৰ কোনো কাৰণে আতংকিত হ'বলৈ প্ৰয়োজন নাই এই ক্ষেত্ৰত মাথো সজাগ আৰু সচেতন হ'ব লাগে যাতে এনেধৰণে সংক্ৰমণ আন ৰোগলৈ যাতে নিবিয়পে তাৰ বাবে সচেতন হ'ব লাগিব বা সাৱধানতাৰে এইকেইটা দিন থাকিব লাগিব আৰু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে অসম বৰ্তমান যথেষ্ট বিপদ আছে অসমত গতিকে বাহিৰৰ যিসকল লোক আছে তেওঁলোকে যাতে বৰ্তমান অসমলৈ নাহে বাহিৰতে থাকক আহ্বান জনাইছে যিহেতু অসম এতিয়া বিপদমুক্ত নহয় বৰ্তমান 259 বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা আৰু সমান্তৰালভাৱে ইতিমধ্যে আমি জনাইছোঁ যে সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা একেটা দিনতে বহু সংখ্যক লোকৰ শৰীৰত ধৰা পৰিছে মহামাৰী COVID-19
অসমত কৰোনা সংক্ৰমণক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম এতিয়া সুৰক্ষিত নহয় বুলি মন্তব্য কৰি মন্ত্ৰী ডক্টৰ শৰ্মাই বহিৰাজ্যৰ পৰা পৰাপক্ষত প্ৰয়োজন নহলে কোনো লোককে অসমলৈ নাহিবলৈ অনুৰোধ জনাইছে তেওঁ আহ্বান জনাইছে যে বহিৰাজ্যৰ যিসকল লোক আছিল তেওঁলোক যাতে তাতেই থাকে যিটো অসম বৰ্তমান সুৰক্ষিত নহয় এই কথা তেওঁ উল্লেখ কৰিছে বহিৰাজ্যৰ পৰা পৰাপক্ষত প্ৰয়োজন নহলে কোনো লোককে অসমলৈ নাহিবলৈ তেওঁ অনুৰোধ জনায় কয়জন একেলগে আহিছিলে বিভিন্ন জায়গাৰ পৰা আহিছিলে কোনোবা মুম্বাইৰ পৰা কোনোবা দিল্লীৰ পৰা টোটেল 98 জন একেলগে আহিছিল এখন ফ্লাইট আহিছিলে এখন ফ্লাইট তেওঁলোকক CRPF অথৰিটিয়ে নিজে কোৱাৰেণ্টাইনত ৰাখিছে সকলোৱে প্ৰায় 98% বহিৰাজ্যৰ পৰা আমাৰ ভিতৰৰ পৰাতো আজি লাষ্ট দুদিনটো আলু গুদামৰ কেছটোৰ পিছত বা নেম কেয়াৰৰ পেচেণ্টজনক বাদ দিটো আমি কাকো পোৱা নাই গতিকে 256 জন আমাৰ যদি এই মুহূৰ্তলৈকে পজিটিভ হৈছে 7 জন বা 8 জনহে অসমৰ ভিতৰত যোৰহাটৰ পৰা আৰু 3টা পজিটিভ হৈছে এজন নগাঁও এজন শিৱসাগৰ এজন তিনিচুকীয়া বাকি 6 জন CRPFৰ জোৱান আক্ৰান্ত হৈছে আৰু বাকি 20 জনৰ অধিকাংশই হোজাইৰ আছিলে পৰিৱেশ ভয়ংকৰ হৈ থাকিব যিমানে ভয়ংকৰ মানুহ আহিব ভয়ংকৰ পৰিৱেশ হৈ থাকিব সেইকাৰণে য'ত য'ত তেনেকুৱা ভয়ংকৰ পৰিৱেশ হ'ব পৰিৱেশৰ লগত মোকাবিলা কৰিব লাগিব আমাৰ মানুহবিলাকেও কষ্ট কৰিব আহা মানুহবিলাকেও কষ্ট কৰিব কালি গোটেই ৰাতি চবেই কষ্ট কৰিছে কোনো পোৱা নাই গতিকে তেনেকৈ চলি থাকিব আৰু হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আচলতে ক্ৰমান্বয়ে অসমৰ পৰিস্থিতি বৰ্তমান ভয়ংকৰ হ'বলৈ গৈ আছে যিহেতু বহিৰাজ্যৰ পৰা লোকৰ আগমন ঘটিব আৰু তেওঁলোক সংক্ৰমিত হ'ব লগতে অসমৰ যিসকল স্বাস্থ্যকৰ্মী বা চিকিৎসক আছে তেওঁলোকৰ বাবেও এটা বৃহৎ প্ৰত্যাহ্বান এতিয়া দিন ৰাতি একাকাৰ কৰি সেইসকল লোকক তেওঁলোকে সুস্থ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে বহিৰাজ্যৰ যিসকল লোক আছে বৰ্তমান তেওঁলোকক তাতেই থাকক অসম যিহেতু এতিয়া বৰ্তমান সুৰক্ষিত নহয় অসমত বৰ্তমান 259 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সমান্তৰালভাৱে আমি জনাওঁ যে কোৱাৰেণ্টাইন চেণ্টাৰটো বৰ্তমান বহু সংখ্যক লোক আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে গতিকে সকলোকে সাৱধানতাৰে এইকেইটা দিন থাকিবলৈ তেওঁ আহ্বান জনাইছে লগতে আমিও জনাওঁ যে অসমত ক্ৰমান্বয়ে এতিয়া পৰিস্থিতি কিছু চিন্তনীয় হৈ পৰিছে বৰ্তমান যেহেতু প্ৰতিটো দিনতে 31 মাৰ্চৰ পৰা এতিয়া 22-23 মেলৈকে অৰ্থাৎ আজিৰ দিনটোলৈকে আক্ৰান্ত সংখ্যা 1ৰ পৰা গৈ 259 পাইছেগৈ গতিকে ক্ৰমান্বয়ে এতিয়া এই ধাৰা অব্যাহত থাকিব বা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিব যিহেতু বহিৰাজ্যৰ পৰা 1 জুনৰ পৰা পুনৰ বহিৰাজ্যৰ পৰা লোক আহিব যিহেতু ট্ৰেইন মুকলি কৰি দিয়া হ'ব 1 তাৰিখৰ পৰা 200খনকৈ সমগ্ৰ দেশতে চলিব আৰু 25 মে'ৰ পৰা চলিব আভ্যন্তৰীণ বিমান গতিকে বহু সংখ্যক লোকৰ বাবে এতিয়া সাজু হৈছে স্বাস্থ্য বিভাগ বিপুল বৰ্মন আছে আমাৰ সৈতে পোনপটীয়াকৈ আমি পুনৰ গৈছোঁ বিপুল বৰ্মনৰ কাষলৈ বিপুল বৰ্মন আমি পুনৰ আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ জনাইছে যে অসম এতিয়া সুৰক্ষিত নহয় যিসকল লোক বহিৰাজ্যৰ পৰা অহাৰ সম্ভাৱনা আছে বা আহিম বুলি তেওঁলোকে ভাবি আছে তেওঁলোকক কিন্তু বৰ্তমান তাতেই থকাৰ তেওঁ আহ্বান জনাইছে বাৰম্বাৰ আৰু অসমত যিহেতু বৰ্তমান কোৱাৰেণ্টাইন যিসমূহ চেণ্টাৰ আছে বা সৰু সজাতে একেটা দিনতে 26 জন কালি দিনটোত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে গতিকে কিছু চিন্তনীয় বিষয় হৈ পৰিছে অসমত এতিয়া ৰশ্মিতা সেই কথাখিনিয়ে মই কৈছিলোঁ আৰু পুনৰ এবাৰ ক'ব বিচাৰিছোঁ কাৰণ কিয় আমি পুৱাৰ ভাগতে খ্ৰীষ্টিয়ান বস্তিৰ পৰা লাইভ দিছিলোঁ তাৰপিছত আকৌ মালিগাঁৱৰ পৰাও আৰু এতিয়াও আমি মালিগাঁৱত উপস্থিত আছোঁ আৰু এটা কথা যে হয় আপুনি ঠিকেই কৈছে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া সংবাদমেলত এই কথাটো কৈছিলে যে অসম এতিয়া নিৰাপদ নহয় যথেষ্ট জটিল পৰিৱেশত আছে আৰু তেনে ক্ষেত্ৰতে কৈছে যে অসমৰ বাহিৰত যিখিনি লোক আছে সেই লোকখিনি যদি বিশেষ কাম নাই তেনেহ'লে আহিব নালাগে আৰু তেওঁলোকৰ একাউণ্টত তেওঁলোক চলিবৰ বাবে যিখিনি পইচা প্ৰথম কিস্তিৰ ধন ইতিমধ্যে আদায় দিছে 2000 টকাকৈ চৰকাৰে আৰু দ্বিতীয় কিস্তিৰ ধনো যোৱাকালি শুকুৰবাৰৰ পৰা আদায় দিব বুলি কৈছিলে গতিকে তেওঁলোক যদি কাম বিশেষ নাই তেনেহ'লে আহিব নালাগে কাৰণ কিয় ইতিমধ্যে অসমত কোৱাৰেণ্টাইন চেণ্টাৰৰ অভাৱ হৈ গৈছে কাৰণ এনেধৰণে স্কুল কলেজ বা ষ্টেডিয়াম বিভিন্ন ধৰণে কোৱাৰেণ্টাইন চেণ্টাৰ বনাইছে সমগ্ৰ ৰাজ্যত আৰু সমান্তৰালভাৱে আমি পোনপটীয়া সম্প্ৰচাৰ আৰু এটা কথা ৰঞ্জিত আমি ক'ব বিচাৰিছিলোঁ যে যিহেতু এতিয়া মালিগাঁৱত উপস্থিত আছোঁ আমি আৰু ইয়াত এইখিনি সময়ত আমি দেখিছিলোঁ যে দোকান পোহাৰ বা সকলোখিনি খুলি দিয়া হৈছিলে কিন্তু জিমখিনি এতিয়ালৈকে খুলি দিয়া নাই আমি তেনে ক্ষেত্ৰত প্ৰতিক্ৰিয়া ল'বলৈ আহিছিলোঁ আচলতে 1982 চনত এছিয়ান গেমছ খেলিছিলে টাইবুনিছা বাইদেউ এখন ঘৰত নিজৰে জিম আছে সেই জিমখনো এতিয়া বন্ধ হৈ আছে গতিকে এই সুযোগতে মই বাইদেউৰ এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ বাইদেউ জিম বন্ধ আছে আপোনালোকে কি ক'ব এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ত যিটো সিচুৱেশ্যন আমাৰ হৈছিল সেইটো সিচুৱেশ্যন বন্ধ কৰাৰ বাহিৰে আমাৰ আৰু কোনো উপায় নাছিল কিন্তু এতিয়া যি নেকি সকলোবিলাকেই খুলি দিছে কিন্তু মই ভাবোঁ এটা
ডিষ্টেঞ্চ মেইনটেইন কৰি যেনেকৈ একেলগে আমাৰ জিমত কেতিয়াবা 30 জনো থাকে 40 জনো থাকে এইটো অনাৰ লগত এখন যদি মিটিং কৰি কাৰণ হেমন্ত বিশ্ব শৰ্মা ছাৰে বহুতখিনি কৰিছে কিন্তু ধৰক এতিয়া আমাৰ জিমত ল'ৰাবিলাকে 1-1.5 ঘণ্টা কৰে তাৰ জেগাত যদি 20 মিনিটকেও দিয়া হয় তেতিয়া মই ভাবোঁ অকণমান ল'ৰাখিনিও মনটো ভাল হ'ব কাৰণ চিটুৱেশ্যনটো আমাৰ একদম বেয়া হৈ গৈছে আৰু আমাৰ জিমত বিশেষকৈ প্ৰতিটো জিমত মই যিটো দেখা পাইছোঁ খুব কমেও 6জন 7জন 8জনকৈ এমপ্লয় আছে তেওঁলোকে সৰু হ'লেও আমাৰ পৰা কিবা এটা পায় তেওঁলোকেও ফোন কৰে তেওঁলোকৰ চলাত খুব অসুবিধা হৈছে আমি এমাহ দুমাহ কিবা দিলোঁ আমাৰোতো একো নাই আমি তেনেকৈ খুব এটা এমাউণ্ট নলওঁ মানুহৰ পৰা সেইকাৰণে যদি এইটোৰ ওপৰতো এটা আলোচনা কৰি কিবা এটা ইয়াৰ ভাল ৰাস্তা ওলায় নিশ্চয় মানে ভাল আৰু এইটো ডিষ্টেঞ্চটো সকলোৱে মেইনটেইন কৰিব লাগিব প্ৰটেকশ্যনখিনি সকলোৱে মেইনটেইন কৰিব লাগিব কাৰণ বেমাৰটো হ'লে নিজৰ কাৰণে হ'ব ঘৰৰ কাৰণে হ'ব দেশৰ কাৰণেতো আমাৰ আছে সেইকাৰণে মই এইটো কথা ক'ব খুজিছোঁ আৰু এটা কথা সুধো যিহেতু আপুনি দীৰ্ঘদিন ধৰি ৰেলৰ NFL লগত জড়িত হৈ আছে গতিকে এই যে ৰেলবিলাক বিশেষ ৰেল আকৌ খুলিব 1 তাৰিখৰ পৰা এইটোৱে এটা আমাক এটা অসুবিধাত পেলাব বুলি আপুনি নাভাবেনে অসুবিধাতটো পেলাইছে বা পেলাব অসুবিধাত পেলাইছে বা কিন্তু আমাৰো বহুত ল'ৰাই বাহিৰত কান্দি আছে কিন্তু আমাৰ এটা যি নহওক ভুল হৈ গৈছে বুলি মই নিজকে নিজে এজন সৰু মানে হেৰি হিচাপে খেলুৱৈ হিচাপে ভাবোঁ আমি আগতে প্ৰথম অৱস্থাত আমি খুলি দি ল'ৰা ছোৱালীখিনি যি আহে লৈ আহিব লাগিছিল আমি প্ৰথম অৱস্থাত খুলি নিদি এতিয়া আমাৰ যেতিয়া গোটেই পিনে স্প্ৰেড হৈ গ'ল তাৰপিছত অনাৰ লগে লগে আমাৰ আৰু ৰক্ষা নাই এতিয়া যদি অহা মানুহবিলাকে ভাবে মই বাচিব লাগিব মোৰ ঘৰ বচাব লাগিব মোৰ অসমক বচাব পাৰে তেতিয়া হয়তো আমি নিজে ঘৰত কোৱাৰেণ্টাইনত থাকি পেলাই আমি বাচিব পাৰোঁ যদি সেইটো নকৰে আমি আৰু মুঠতে বম্বে বা আমেৰিকা হ'বলৈ আমাৰ খুব বেছি সময় নালাগে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ ৰশ্মিতা এয়া আছিলে টাইবুনিচা বাইদেউ তেখেতে 1982 চনত নতুন দিল্লীৰ এছিয়ান গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে তেখেতে খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে আগতে লকডাউন প্ৰথম পৰ্যায়ৰ লকডাউনৰ আগতেই জিমবোৰৰ এটা পৰিকল্পিতভাৱে বন্ধ কৰি দিব লাগিছিলে এতিয়া তেখেতে ডিষ্টেঞ্চ মেইনটেইন কৰি খুলি দিয়াৰ কথা কৈছে আমি আকৌ সেই প্ৰসংগলৈ আহিছোঁ যে এতিয়া অসম কিমান নিৰাপদ কাৰণ অসমত এতিয়া দেখিছোঁ যে দিনে দিনে এই কৰোণা ভাইৰাছৰ সংখ্যা বৃদ্ধি হৈ আছে এতিয়া বৰ্তমান আমি 259গৰাকী এই কৰোণা ভাইৰাছ COVID-19 পজিটিভ পোৱা হৈছে গতিকে আমি সকলোৱে সজাগ আৰু সচেতন হৈ খুব সুন্দৰভাৱে থাকিব লাগিব যদি এইখিনি কৰিবলৈ নাযাওঁ তেতিয়াহ'লে কিন্তু আমাৰ অসমত কিন্তু আৰু বেছি সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ ভিতৰত এতিয়া কিন্তু অসমতে সৰ্বাধিক কিন্তু পজিটিভ কেছ পোৱা হৈছে ৰশ্মিতা নিশ্চয়কৈ এতিয়া আমি এটাই কাম আছে আমাৰ যে আমি সহযোগ কৰিব লাগিব আৰক্ষী প্ৰশাসন অথবা চিকিৎসকসকলক বা চিকিৎসা কৰ্মীসকলক যিসকলে সন্মুখৰ পৰা ইতিমধ্যে কৰোনা যুঁজখনত সন্মুখৰ পৰা তেওঁলোকে নেতৃত্ব দি আহিছে আৰু ইতিমধ্যে বিপুল আপুনি উল্লেখ কৰিছে যে বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে তেওঁলোকতো আহিবই তেওঁলোকক আমি ৰখাব নোৱাৰোঁ বা আহ্বানহে জনাব পাৰোঁ কিন্তু যিসকল লোক আহিব তেওঁলোকে কিন্তু সামাজিক যে ব্যৱধান বা নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিব লাগিব বহু সংখ্যক ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বিপুল যে তেওঁলোকে স্বাস্থ্য পৰীক্ষা নকৰাকৈ উভতি আহিছে নিজ নিজ ঘৰত প্ৰৱেশ কৰিছে য'ত তেওঁলোকৰ হাতত ষ্টাম্পো নাই এয়া কিন্তু যথেষ্ট ভয়ংকৰ এক দিশ বুলি ক'ব লাগিব অসমত বৰ্তমান যিসকল লোক আহিছে বহিৰাজ্যৰ পৰা তেওঁলোকে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা কৰা নাই বা নিজেও চিকিৎসকৰ কাষ চপা নাই আৰু নিজে ঘৰত সোমাই বা অন্যান্য লোকৰ সংস্পৰ্শলৈ আহিছে তেওঁলোক হয় এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ আজিৰ পৰা প্ৰায় 10 দিনমান আগত যেতিয়া আমি স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেলত আমি আছিলোঁ তেতিয়া এটা কথা উপলব্ধি কৰিছিলোঁ যে আজমিৰৰ পৰা যিখন গাড়ী আহিছিলে যে সেইখন গাড়ী বৰাক উপত্যকালৈ গৈ সেই গাড়ীখনৰ পৰা যি 43গৰাকী লোক আছিলে তাত যথেষ্টখিনি লোক সংক্ৰমণ হৈছিলে প্ৰায় 25জনতকৈ অধিক লোক আচলতে আজমিৰৰ পৰা যিখন গাড়ী আহিছিলে সেই গাড়ীখন শ্ৰীৰামপুৰ গেটত কোনো ধৰণে স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাছিলে মাত্ৰ তেওঁলোকক থাৰ্মোমিটাৰেৰে তেওঁলোকক জ্বৰ জুখিছিলে আৰু সেই সময়ত জ্বৰ পোৱা নাছিলে পিছত তেওঁলোকে কৰোনা ভাইৰাছৰ সংক্ৰমণ হৈছিলে গতিকে এটা আমাৰ অসমৰ নিচিনা এখন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এই ধৰণৰ কাম কাজত কিন্তু সচেতন মহল যথেষ্ট উদ্বিগ্নতা তেখেতসকলে প্ৰকাশ কৰিছিলে কাৰণ শ্ৰীৰামপুৰ গেট বা ছাগলীয়া দুখন গেট আছে অসমত প্ৰৱেশ কৰাৰ বাবে সেই দুখন গেটত যদি আমাৰ যদি স্বাস্থ্য বিভাগৰ যদি ডক্টৰৰ এটা বৃহৎ দল এটা থাকিলেহেঁতেন তেতিয়াহ'লে এই ধৰণৰ আজমিৰৰ পৰা আহি বৰাক উপত্যকাৰ পৰা অসমত এই ধৰণে সংক্ৰমণ কৰিব নোৱাৰিলেহেঁতেন গতিকে এতিয়াও জোৰ পুৰি হাত পোৱাৰ দৰে অৱস্থা যে এতিয়া সময় আছে গতিকে আমি সচেতন হ'ব লাগিব আচলতে শ্ৰীৰামপুৰ বা ছাগলীয়া গেটতো আমাৰ এটা ডক্টৰৰ এটা বৃহৎ দল থাকিব লাগিব কেৱল থাৰ্মোমিটাৰ বা তেওঁলোকে চেনিটাইজ অকণমান ৰাখি দিলেই নহ'ব তাত এটা জ্বৰ জুখি সেই সময়তে বাছবিলাকৰ পৰা এটা চাব লাগিব ৰেলৱে ষ্টেচনবিলাকত আমি সচেতন হ'ব লাগিব এয়াৰপৰ্টত আৰু এতিয়া অধিক কটকটীয়া ব্যৱস্থা থাকিব লাগিব এইবোৰ যদি নকৰে তেতিয়াহ'লে কিন্তু অসমৰ পৰিস্থিতি ভয়ানক হ'ব কাৰণ অসম উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ ৰশ্মিতা নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বিপুল আৰু গুৱাহাটীৰ নিশ্চয়কৈ গুৱাহাটীতে বৰ্তমান সংক্ৰমণৰ সংখ্যা 110জন হৈছেগৈ 31 মাৰ্চৰ
পৰা এতিয়ালৈকে গতিকে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীত য'ত সৰু-সজাই কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাতে বহুত সংখ্যক লোক বহিৰাজ্যৰ পৰা অহা লোক ইতিমধ্যে আক্ৰান্ত হৈছে গতিকে সকলোকে আমি আহ্বান জনাইছোঁ যিহেতু বৰ্তমান বহিৰাজ্যৰ পৰা বহু সংখ্যক লোক আহিব বা সকলোকে কোৱাৰেণ্টাইন কৰি ৰখাৰ চেষ্টা ইতিমধ্যে কৰিছে স্বাস্থ্য বিভাগে কিন্তু যিসকল লোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰা নাই বা বিনা স্বাস্থ্য পৰীক্ষাৰ তেওঁলোকে অসমত প্ৰৱেশ কৰিছে তেওঁলোকৰো আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে তেনেধৰণৰ কাম নকৰে তেওঁলোকৰ লগতে নিজৰ পৰিয়ালটো বা সমাজখনক এতিয়া বচাব লাগিব আমি যিটো অসমত বৰ্তমান ভয়ংকৰ গতিত কৰোনাত আক্ৰান্তৰ সংখ্যা 259লৈ বৃদ্ধি পাইছে বাতৰিৰ মাজলৈ কৰোনা সংক্ৰমণৰ হটস্পটৰ পৰিণত হৈছে মহানগৰী সৰু-সজাই কোৱাৰেণ্টাইন চেণ্টাৰত একেদিনাই 26 জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি ৰাজ্যৰ ভিতৰতে কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 110 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আক্ৰান্তসকলক স্থানান্তৰ কৰা হৈছে মহানগৰী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ অৱশ্যে আক্ৰান্তসকলো লোক বহিৰাজ্যৰ পৰা অহা অসমত এতিয়াও যিহেতু কৰোনাৰ গণ সংক্ৰমণ আৰম্ভ হোৱা নাই গতিকে আতংকিত হোৱাৰ পৰিৱৰ্তে অধিক সজাগ আৰু সচেতন হোৱাৰহে প্ৰয়োজন আছে অসমবাসীৰ কিন্তু সৰু-সজাই কোৱাৰেণ্টাইন চেণ্টাৰত অধিক সংখ্যক লোকেই আহিছিল বহিৰাজ্যৰ পৰা যেহেতু ইতিমধ্যে আমি জনাইছোঁ যে বহুকেইখন বাছেৰে তেওঁলোক আহিছে নিজৰ খৰচত কিছু সংখ্যক লোক আহিছে কিছু সংখ্যক লোকক ৰাজ্য চৰকাৰে আনিছে আৰু ইতিমধ্যে আমি জনাওঁ যে যিসকল লোক আহিছে বৰ্তমান সৰু-সজাইত কোৱাৰেণ্টাইন হৈছে কিন্তু বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে তাত কৰোনা সংক্ৰমণৰ হটস্পটৰ পৰিণত হৈছে মহানগৰী সৰু-সজাই কোৱাৰেণ্টাইন চেণ্টাৰ য'ত একেটা দিনতেই কালিৰ দিনটোত শুকুৰবাৰ দিনটোত একেটা দিনতে 26 জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি ৰাজ্যৰ ভিতৰতে কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 110 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আক্ৰান্তসকলক বৰ্তমান স্থানান্তৰ কৰা হৈছে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ অৱশ্যে আক্ৰান্ত সকলো লোক বহিৰাজ্যৰ পৰা অহা অসমত এতিয়াও যিহেতু কৰোনাৰ গণ সংক্ৰমণ আৰম্ভ হোৱা নাই গতিকে আতংকিত হোৱাৰ পৰিৱৰ্তে অধিক সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে অসমবাসীৰ যাতে এই দিন নাহক তাকে সকলোৱে কামনা কৰিছে যাতে গণ সংক্ৰমণ নহয় তেতিয়াহ'লে কিন্তু যথেষ্ট ভয়ংকৰ পৰিস্থিতি হ'ব অসমত ক্ৰমান্বয়ে বৰ্তমান দেখিবলৈ পোৱা গৈছে যিসকল বহিৰাজ্যৰ পৰা লোক আহিছিল সেইসকল আক্ৰান্ত হৈছে বেছি সংখ্যকেই বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰ যিসকল লোক আছিল সৰু-সজাইত তাত একেটা দিনতে 26 জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ প্রায় ৩৭২০ জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা বিগত ২৪ ঘণ্টাত ভাৰতত মৃত্যু হৈছে ১৩৭ জনৰ শুকুৰবাৰ পুৱা ৮ বজালৈকে মৃত্যু হৈছিল ৩৫৮৩ জনৰ মহাৰাষ্ট্ৰত সৰ্বাধিক ১৫১৭ জন আক্ৰান্তৰ মৃত্যু এই পৰ্যন্ত ভাৰতত আক্ৰান্তৰ সংখ্যা ১,২৫,১০১ জন বিশ্বজুৰি কৰোনাত মৃত লোকৰ সংখ্যা হৈছে ৩,৪০,০৪ জন আক্ৰান্ত বিশ্বজুৰি কৰোনাত মৃত্যু হৈছে যথেষ্ট সংখ্যক লোক ৩ লাখৰ অধিক লোকৰ মৃত্যু হৈছে আৰু ইতিমধ্যে ভাৰতৰ কথা যদি আমি চাওঁ সামগ্ৰিক পৰিস্থিতি ৩,৭২০ জনলৈ বৃদ্ধি পাইছে কৰোনাত ভাৰতত মৃত লোকৰ সংখ্যা আৰু বিগত ২৪ ঘণ্টালৈ যদি চোৱা যায় বিগত ২৪ ঘণ্টাত ভাৰতত মৃত্যু হৈছে ১৩৭ জনৰ শুকুৰবাৰে পুৱা ৮ বজালৈকে মৃত্যু হৈছিল ৩,৫৮৩ জনৰ মহাৰাষ্ট্ৰত সৰ্বাধিক ১,৫১৭ জন আক্ৰান্তৰ মৃত্যু হৈছে আৰু এই পৰ্যন্ত ভাৰতত আক্ৰান্তৰ লোকৰ সংখ্যা হৈছে গৈ ১,২৫,১০১ জন বিশ্বজুৰি কৰোনাত মৃত লোকৰ সংখ্যা হৈছে গৈ ৩,৪০,০৪ জন ভাৰতত কৰোনা মৃতকৰ সংখ্যা বৰ্তমান বৃদ্ধি পাইছে বিগত ২৪ ঘণ্টাত ভাৰতত মৃত্যু হৈছে ১৩৭ জনকৈ লোকৰ বিগত ২৪ ঘণ্টাত সৰ্বাধিক আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬,৬৫৪ জন আৰু এই পৰ্যন্ত ভাৰতত আক্ৰান্ত লোকৰ সংখ্যা ইতিমধ্যে আমি জনাইছোঁ যে যথেষ্ট সংখ্যক হাৰত বৃদ্ধি পাইছে ১,২৫,১০১ জন এই পৰ্যন্ত আক্ৰান্ত হৈছে ভাৰতত ১৫১৭ জন মহাৰাষ্ট্ৰতে সৰ্বাধিক মৃত্যু সাৱটি লৈছে গতিকে সমগ্ৰ ভাৰতবৰ্ষত যদি চোৱা যায় মহাৰাষ্ট্ৰত সৰ্বাধিক ক্ষতি হৈছে বহুসংখ্যক লোকে মৃত্যু সাৱটি লৈছে ইতিমধ্যে ১৫০০ৰো অধিক লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমি জনাওঁ যে বিগত ২৪ ঘণ্টাত এই মৃত্যুৰ সংখ্যা ১৩৭ জনলৈ বৃদ্ধি পাইছে শুকুৰবাৰে পুৱা ৮ বজালৈকে মৃত্যু হৈছে ৩,৫৮৩ জন মহাৰাষ্ট্ৰত
1517 জন আক্ৰান্তৰ মৃত্যু এই পৰ্যন্ত ভাৰতত আক্ৰান্তৰ সংখ্যা 1,25,101 গতিকে ক্ৰমান্বয়ে প্ৰতিটো পলতে আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে সমান্তৰালভাৱে আমি জনাওঁ যে সমগ্ৰ বিশ্বজুৰি যিহেতু মৃত লোকৰ সংখ্যা 3,40,004 হৈছেগৈ গতিকে সকলোকে সাৱধানতাৰে থাকিবলৈ বা সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে বাৰম্বাৰ আৰু বৰ্তমান যেহেতু 25 তাৰিখৰ পৰা বিমান সেৱা আৰম্ভ হ'ব বা 1 জুনৰ পৰা সমগ্ৰ দেশজুৰি 200খন ট্ৰেইন চলিব হয়তো আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পাব পাৰে যেহেতু আন স্থানৰ পৰা এটা স্থানলৈ লোকসকল যাত্ৰা কৰিব বা তেওঁলোক যাব নিজৰ গাত হয়তো সেই বীজাণু লৈও যাব পাৰে গতিকে এই সংক্ৰমণৰ সংখ্যা হয়তো বৃদ্ধি পাব পাৰে কিন্তু এই মুহূৰ্তলৈকে আমি জনাইছোঁ যে ভাৰতত 3,720 জনলৈ বৃদ্ধি পাইছে কৰোনাত মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত মৃত্যু হৈছে 137 জনৰ আৰু খবৰ এই মুহূৰ্তত পুনৰ সময় হৈছে এটি বিৰতিৰ